নমস্কাৰ, মোৰ নাম তন্ময় ভূঞা আৰু বৰ্তমান মই সাইকোলজিকেল কাউন্সিলৰ হিচাপে কৰ্মৰত। আজি আপোনালোকৰ মাজলৈ মই এটা সৰু টপিক লৈ আহিছো। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা অনুভৱ হৈছে নেকি যে কিবা এটা বস্তু আপোনালোকৰ কাৰণে বেয়া বা আপোনালোকে বস্তুটোৰ পৰা আঁতৰি থকাটো উচিত, কিন্তু আপোনালোকে নিজকে ৰখাব পৰা নাই? বহুত চেষ্টা চলাইছে নিজকে আঁতৰাই ৰাখিবলৈ যিকোনো এটা বস্তুৰ পৰা, মানুহ হওক বা যিকোনো এটা কৰ্ম হওক বা এনিথিং, কিন্তু আপোনালোকে পৰা নাই। তেন্তে আপোনালোকে কাৰণে এটা মই সৰু সলিউশ্যন লৈ আহিছোঁ। আপোনালোকে বস্তু এটা ভাবি চাব, যিকোনো কৰ্ম, যিকোনো একশ্যনছ আমি যিবিলাক লাইফত লওঁ, প্ৰত্যেকটো একশ্যনছ, প্ৰত্যেকটো কৰ্মত আমাৰ কিছুমান বিলিভ ছিষ্টেম, আমাৰ বিশ্বাসবিলাকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কাৰণ আমি যেনেকৈ আমাৰ বিলিভ ছিষ্টেমবিলাক বনাম, আমাৰ বিশ্বাসবিলাক বনাম, তেনেকেই আমি বস্তুবিলাক অনুভৱ কৰিম, আমাৰ ফিলিং ডেভেলপ হয়। আৰু আমি যেনেকৈ ফিল কৰোঁ, আমি তেনেকৈ একশ্যনছ লওঁ। গতিকে একশ্যনছবিলাক কেতিয়াবা আমাৰ ৰখাবলৈ দিগদাৰ হৈ যায়, আমি কেতিয়াবা আমাৰ নোৱাৰা হৈ যাওঁ একশ্যনছবিলাক আমাৰ ৰখাবৰ কাৰণে। তেনেস্থলত আপোনালোকে আপোনালোকৰ বিলিভ ছিষ্টেমবিলাকৰ অলপমান সাল সলনি কৰাটো দৰকাৰ। অলপমান ভাবি চাব, ৰিথিংক কৰাটো আমি জীৱনত দৰকাৰ। গতিকে যদি এনেকুৱা আপোনালোকে পৰিস্থিতিত পৰিছে, যিকোনো পৰিস্থিতিয়ে হওক, আপোনালোকে নিজকে আঁতৰাই ৰাখিবলৈ পৰা নাই, 2 ছেকেণ্ড টাইম ল'ব, অলপমান ভাবি চাব যে আপোনালোকৰ কিছুমান ৰিজিড থিংকিং আছে নেকি, কিছুমান এনেকুৱা আপোনালোকৰ বিশ্বাস আপোনালোকে নিজৰ লগত ৰাখিছে নেকি বহুত টানকৈ, টাইটলি, যে এইটো হ'বই লাগিব, এনেকুৱা মোৰ লগত হ'বই লাগিব বুলি, বা এইটো বস্তু মই এইটো কৰিছোঁ গতিকে মোৰ লগত এইটো থাকিবই লাগিব। যদি হৈছে তেন্তে আপোনালোকে সেই বিশ্বাসবিলাক পুনৰ গঠন কৰক। কাৰণ বিশ্বাসৰ ওপৰতে নিৰ্ভৰ হৈ থাকে আমি কেনেকৈ ফিল কৰিছোঁ, কেনেকুৱা আমাৰ ফিল হৈছে, আৰু যেনেকৈ আমাৰ ফিলিং হ'ব তেনেকৈ আমি একশ্যনছবিলাক ল'ম। ধন্যবাদ।